অসমীয়া সংগীত জগতত নতুন সংযোজন মুক্তি লাভ কৰিলে কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ আৰু অনিন্দিতা পালৰ গানৰ চিলা শীৰ্ষক নতুন আধুনিক গীতটি অনুপ শইকীয়াৰ পৰিকল্পনাৰে আৰু অডিঅ'হলিক ষ্টুডিঅ'ৰ সহযোগত মুক্তি লাভ কৰে এই গীতটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰি নিৰ্মাণ কৰা এই গীতটিৰ কথা পাপলু চেতিয়াৰ আৰু সুৰ অংশুৰাজ কাশ্যপৰ গীতটি সংগীতেৰে সজাইছে অনুপম কোঁৱৰে সমূহ অসমবাসী ৰাইজে গীতটি আদৰি ল'ব বুলি আশাবাদী গীতটিৰে জড়িত সকলো কলা কুশলী আমাৰো তেনেকুৱা এটা পৰিকল্পনা আছিল ইনিচিয়েলি যে আমি 18 নৱেম্বৰ মানত নহয় নে দিগন্ত ৰিলিজ কৰিম বুলি কিন্তু খুব খৰধৰ কৰিবলৈ মন নগ'ল প্ৰথম কথা জুবিন দা ইমোশ্যন এটা আৰু মোৰ লগত যেটো ব্যক্তিগতভাৱেও এটা বা প্ৰফেশনেলি এটা যেটো সম্পৰ্ক আৰু আশ্চৰ্যৰ লগতো এটা বহুত বেলেগ ধৰণৰ সম্পৰ্ক সেইকাৰণে আমি কামটোত অকমান খৰধৰ নকৰাকে ভাবিলো যে অলপ ৰিলেক্সড হৈ পেলাই অলপ ভালকে কামটো কৰো চেষ্টা কৰিছো যিমান পাৰো সেই মানুহজনক কোবাত গানৰ মাধ্যমেৰে আৰু যেনেকৈ আমি আসলতে এতিয়া জীয়াই ৰাখিব লাগিব তেওঁক তেনেকে গাবলে জুবিন দাক লৈ লিখিবলে বা গাবলে এটো গান আমাৰ একেবাৰে সৰু আসলতে তেখেতক মানে ব্যাখ্যা কৰিবলৈ তেখেতৰ লগতে অনিন্দিতা বাই ক'লে সম্পৰ্কবোৰ একেবাৰে ঘৰুৱা আৰু ঘৰুৱাতকৈ আসলতে ককাই ভাই যেটো গালি খপনিৰ পৰা তেনেকুৱা ধৰণৰ সম্পৰ্ক তেখেতৰ লগত আৰু সেইখিনি কথা এটা গানৰ যোগেদি তেখেতক আমি আসলে ব্যাখ্যা কৰিবলৈ একেবাৰে কঠিন কিন্তু তাৰ মাজতো আমি চেষ্টা আগতেই কৰিছিলোঁ যে আমি সোনকালে কৰিম গান এটা বেছি খৰখেদাও নহ'ল দিগন্তৰ কাম সবৰে কাম চাম আছিলে কিবা কিবি হৈছে এটো গান অকমান আমি লাহে ধীৰে কৰো কামখিনি অনুপমে খুব ধুনীয়াকৈ সংগীত কৰিছে পাপলে লিখিছে ধুনীয়াকৈ গীতটো আৰু অংশুৰাজে খুব ধুনীয়াকৈ সুৰ কৰিছে আৰু বাইদেউৰ কথাটো নকওঁ অনিন্দিতা বাইদেউ মোৰ প্ৰথম গীত তেওঁৰ লগত আৰু হসাকে আগৰ পৰাই ভাল পাওঁ তেখেতৰ গীত আৰু এটাতে ব্যতিক্ৰম একো হোৱা নাই দাদা খোঁৱৰি এটি গীত আমি তেখেতলৈ আগবঢ়াই দিছোঁ ৰাইজৰ মাজলৈ